নমস্কাৰ সকলোকে ভোগালী বিহুৰ উলগ জনাই ষ্টুডিঅত মই প্ৰিয়ংকা ভোগালী বিহুৰ আনন্দত বিলীন ৰাজ্যবাসী হাতাম পুৰুষিয়া পৰম্পৰা ৰক্ষা কৰি সম্প্ৰীতিৰ বাৰ্তা বিলাইছে ৰাজ্যবাসীয়ে নিজ হাতে বনোৱা পিঠা পনাৰে অতিথিক আপ্যায়নত ব্যস্ত গৃহিণীসকল প্ৰাণৰো প্ৰাণৰ হেপাহৰো হেপাহৰ ৰাজ্যজুৰি ভোগালীৰ উৎসাহ জাতীয় জীৱনত সুকীয়া পৰিচয় বহন কৰা প্ৰাণৰ ভোগালীক হেপাহেৰে আদৰিছে অসমীয়াই কি সদিয়া কি ধুবুৰী চিৰচেনেহী ভোগালীয়ে বুৱাই অনা ভোগ ৰস আৰু আনন্দৰ ঢলত উটি ভাহি গৈছে সকলো এই ভোগালী বিহুতে হাতাম পুৰুষিয়া পৰম্পৰা সংস্কৃতি আৰু ঐক্যৰ বৰপেৰাটো লৈ অসমীয়াৰ মাজলৈ আহে প্ৰাণৰ ভোগালী বিহু অভাৱ অনাটনকো নেওচি প্ৰাচীন পৰম্পৰা বজাই ৰাখি সম্প্ৰীতিৰ এনাজৰীডাল কটকটীয়া কৰিব ৰাজ্যবাসীয়ে পুৱাই মেজিৰ শেষ ললে অসমীয়াই অপায় অমংগল অশান্তি নাশৰ কামনাৰে শৰাই নৈবদ্য আগবঢ়াই মেজি জ্বলাই ৰাজ্যবাসীয়ে ললে অগ্নিদেৱতাৰ আশীষ ইয়াৰ পাছতে আৰম্ভ হয় কণী যুঁজকে ধৰি বিভিন্ন পৰম্পৰাগত খেল ধেমালি ভোগালী অৰ্থাৎ মাঘ বিহুৰ প্ৰথম দিনাই জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনে আশীৰ্বাদ লয় অতিথি আপ্যায়নত ভীষণ ব্যস্ততা জীয়ৰী আৰু বোৱাৰীসকলৰ থলুৱা সুস্বাদু পিঠাপনা জা জলপানেৰে অতিথিক আপ্যায়ন কৰাত ব্যস্ত হৈ পৰিছে গৃহিণীসকল ভোগালী বিহুৰ পাৰাপাৰহীন উৎসাহ সকলোৰে মাজত সমন্বয় ভাতৃত্ববোধ আৰু একতাৰ বাৰ্তা লৈ এইদৰেই প্ৰতি বছৰে আহে অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ ভোগালী বিহু ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আজি ভোগালী বিহু পুৱাই অপায় অমংগল নাশৰ কামনাৰে অগ্নিদেৱতাৰ আশীষ ললে সমগ্ৰ অসমবাসীয়ে পথাৰে পথাৰে জ্বলিছে সুউচ্চ আৰু দৃষ্টিনন্দন মেজি ভেলাঘৰ আজি হেপাহৰ ভোগালী বিহু পুৱাই মেজি জ্বলাই অগ্নিদেৱতাৰ ওচৰত আশীষ ললে ৰাজ্যবাসীয়ে সমাজৰ পৰা অসূয়া অশান্তি নাশ কৰি অসমৰ হাতাম পুৰুষীয়া সম্প্ৰীতিৰ বান্ধোন সুদৃঢ় কৰাৰ সংকল্পৰে ৰাইজে উলহ মালহেৰে উদযাপন কৰিছে ভোগৰ উৎসৱ ভোগালী বিহু পুৱাই মেজি ভেলাঘৰত জুই দি অগ্নিদেৱতাক সেৱা জনাই সকলোৰে মংগল কামনা কৰিছে ৰাজ্যবাসীয়ে মেজি জ্বলোৱাৰ পাছতে জ্যেষ্ঠজনক সেৱা জনাই আশীষ ললে প্ৰতিগৰাকী কনিষ্ঠই কংক্ৰিটৰ মহানগৰীতো ৰাইজে উদযাপন কৰিলে বিহু ৰাজ্যৰ সদিয়াৰ পৰা ধুবুৰীলৈ ব্যাপক আনন্দ স্ফূৰ্তিৰে উদযাপন কৰা হয় মাঘ বিহু মাঘৰ মেজি জ্বলাই নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰে সকলোৱে এয়া তিনিচুকীয়াৰ দৃশ্য বৰ লাইপুলিৰ চাংমাই গাঁৱৰ পথাৰত চাংমাই গাঁৱৰ সকলো একত্ৰিত হৈ পৰম্পৰাগতভাৱে প্ৰজ্বলন কৰে মেজি আমি চাংমাইবাসী আমি প্ৰায় 93 ঘৰমান আছোঁ সকলোৱে আমি একেলগে মিলা প্ৰীতিৰে চলাওঁ অলপ ইফালৰ গাঁওখনত মেজি জ্বলোৱাৰ পিছদিনাখনো খায় কিন্তু আমি আগদিনাখনে খাওঁ আৰু পিছদিনা মেজি জ্বলাওঁ গোলাঘাটৰ খুমটাইৰ চিনাতলি দেৱালবাৰীত ৰাইজে উদযাপন কৰে হেপাহৰ ভোগালী পুৱাই পৰম্পৰাগতভাৱে অগ্নি সেৱা কৰি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাই প্ৰজ্বলন কৰে মেজি তিয়কত বুঢ়া মেজি জ্বলাই অগ্নিদেৱতাক পূজা কৰে সকলোৱে জুইৰ লৈ বহিল গাঁৱৰ সকলো তেজপুৰৰ ডিপুটা বামন চুবুৰীত পুৱা গায়ন বায়ন ফুল ডাল বাদনেৰে নেদেখাজনৰ ওচৰত মূৰ দোৱাই আশীষ লয় সকলোৱে নামনিৰ গোলকগঞ্জতো বিধায়ক অশ্বিনী ৰায় চৰকাৰে ৰাজহুৱাকৈ জ্বলালে মেজি গোলকগঞ্জৰ ঘৰিয়ালডাঙা আৰু জিন কাটাত দুদিনীয়াকৈ ভোগালীৰ আয়োজন কৰা হয়
অসমীয়া সমাজত কৃষ্টি সংস্কৃতি ধৰি ৰখাৰ যে প্ৰয়াস এই প্ৰয়াসত আমাৰ ঘৰিয়ালবাসীৰ প্ৰয়াসক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বাইহাটা চাৰিআলিৰ দ্বিগুণ পাৰ্ক গাঁৱত ব্যতিক্ৰমী বিহু। পুৱা নাম প্ৰসংগৰ পাছতে প্ৰজ্বলন কৰা হয় মেজি। কোকৰাঝাৰ নগৰতো ব্যাপক আনন্দৰ মাজেৰে উদযাপন কৰা হৈছে হেঁপাহৰ ভোগালী বিহুটি। মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। মন্ত্ৰী বিধায়কৰ ভোগালী বিহু উদযাপন গৃহ জিলা ডিব্ৰুগড়ত পুৱাই মেজিৰ উত্তাপ ললে মুখ্যমন্ত্ৰীয়ে আৰু ইফালে বঙাইগাঁৱত ভোগালী বিহু পালন কৰিলে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে। জনপ্ৰতিনিধিৰ ভোগালী ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিহু। গৃহ জিলা ডিব্ৰুগড়ৰ নিজ বাসগৃহত ভোগালী বিহু পালন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। লক্ষীনগৰৰ বাসভৱন চৌহদত পুৱাই মেজি জ্বলাই ৰাজ্যবাসীৰ মংগল কামনা কৰিলে মুখ্যমন্ত্ৰীয়ে। ৰাজ্যবাসীলৈ ভোগালীৰ আন্তৰিক ওলগ জনাই মুখ্যমন্ত্ৰীয়ে ক'লে, সকলো ৰাইজৰ শ্ৰীচনত মূৰ দোৱাই আশীৰ্বাদ বিচাৰিছোঁ, যাতে আমাক আশীৰ্বাদ দিয়ে, আমি যেন সমাজৰ স্বাৰ্থত সততা নিষ্ঠাৰে কাম কৰি যাব পাৰোঁ। আৰু ঈশ্বৰৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ, আমাৰ এইখন সমাজ সদায় যেন শান্তিৰে থাকে, সকলোৰে সকলো সময়তে মিলা প্ৰীতিৰে থাকে, ভাতৃত্ববোধ অটুট ৰাখে, সমন্বয় অটুট ৰাখে। গতিকে মই আশা ৰাখিছোঁ এইবাৰ বিহুৰ যোগেদি সেইখিনি প্ৰাপ্তি সম্ভৱ হ'ব। মুখ্যমন্ত্ৰীৰ সৈতে একেলগে ভোগালী বিহু পালন কৰিলে বিধায়ক ঋতুপৰ্ণ বৰুৱা আৰু বিজেপি মুখপাত্ৰ সুভাষ দত্তই। সমাজৰ অসমীয়া প্ৰীতি আঁতৰাই আমাৰ ৰাজ্যখনৰ শান্তি সম্প্ৰীতি ভাতৃত্ববোধৰ এনাৰ জয়ডাল যাতে শক্তিশালী কৰিব পাৰি, তাৰ কাৰণে প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এই পবিত্ৰ জুইৰ তাপে যে আমাৰ মাজত যি হাতাম পুৰুষীয়া যি ঐক্য আছে, ভাতৃত্ববোধ আছে, আজি শক্তিশালী কৰি তুলিব। বঙাইগাঁৱত ভোগালী বিহু পালন কৰিলে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে। বৰপাৰা ৰাজহুৱা খেলপথাৰত পুৱাই মেজিৰ উত্তাপ লৈ অগ্নিদেৱতাৰ আশীষ ল'লে মন্ত্ৰীগৰাকীয়ে। আমি তাৰমানে বিভিন্ন অঞ্চলৰ মানুহক আমি এইবিলাক নিমন্ত্ৰণ কৰি আজি যিটো ভোগালী বিহুৰ যিটো চিৰা পিঠা, দৈ চিৰা, এই যিটো সামগ্ৰীসমূহ আমি মানে সমূহীয়াভাৱে আমি ইয়াত উপভোগ কৰোঁ। ডিব্ৰুগড়ৰ পৰা তমজ বুঢ়াগোহাঁই আৰু বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। অসম গণ পৰিষদৰ ভৱিষ্যত কি? বিজেপিৰে মিত্ৰতাই কিমান সহায় কৰিছে দলটোক? বিহুৰ দিনাই এই বিষয়ে মুখ খুলিলে অগপৰ প্ৰতিষ্ঠাপক নেতা গুণীন হাজৰিকাই। প্ৰবীণ অসম গণ পৰিষদৰ নেতা গুণীন হাজৰিকাৰ বিস্ফোৰক অভিযোগ, অসম গণ পৰিষদৰ নেতৃত্ব ক্ষমতা লিপ্সু। অসম গণ পৰিষদৰ নেতৃত্ব অসম বিৰোধী। অসম চুক্তিক হত্যা কৰা দলৰ সৈতে মিতিৰালি অসম গণ পৰিষদৰ নেতৃত্বৰ। বিজেপিৰ নেগুৰত ধৰি বৈতৰণি পাৰ হোৱাৰ চেষ্টা, আঞ্চলিকতাবাদৰ চৰিত্ৰ হেৰুওৱা অসম গণ পৰিষদৰ নেতৃত্বৰ। মাঘ বিহুৰ দিনাই এইদৰে অসম গণ পৰিষদৰ নেতৃত্বক তুলাধনা দলটোৰ প্ৰতিষ্ঠাকালৰ নেতা গুণীন হাজৰিকাৰ। অসম গণ পৰিষদৰ ভৱিষ্যত তেওঁলোকে বৰ্তমান বিজেপিৰ নেগুৰত ধৰি পেলাই তেওঁলোকে বৈতৰণি পাৰ হ'বলৈ বিচাৰিছে। এমুঠি তাত ক্ষমতা লিপ্সু অতি অসমৰ জনস্বাৰ্থ বিৰোধী নেতাই অসম গণ পৰিষদৰ নেতৃত্ব লৈ আছে। বিজেপিক অসম চুক্তি হত্যা কৰা দল আখ্যা প্ৰবীণ অসম গণ পৰিষদৰ নেতাগৰাকীৰ। তেনেহেন দলৰ নেগুৰত ধৰি নিৰ্বাচন জিকাৰ কৌশল ৰচনা কৰা অসম গণ পৰিষদৰ নেতৃত্বই অসমবাসীক প্ৰতাৰণা কৰাৰ অভিযোগ প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকাৰ। অসম চুক্তিক যিটো ৰাজনৈতিক দলে হত্যা কৰিছে বিজেপিয়ে, সেই অসম চুক্তি অসম
অসমীয়া মানুহৰ অসমীয়া জাতীয় সত্তাৰ এটা আত্মা বুলি সময়ত কোৱা হৈছিলে সেই আত্মাক যে হত্যা কৰিছে সেই হত্যাকাৰীসকলৰ লগত অসম গণ পৰিষদৰ নেতৃত্ব আছে। গুণীন হাজৰিকাৰ অভিযোগ বিজেপিৰে লগ লাগি আঞ্চলিকতাবাদ ধ্বংস কৰিছে আজিৰ অসম গণ পৰিষদৰ নেতৃত্বই। বিজেপিৰে হাত মিলাই দুই এজন অসম গণ পৰিষদৰ নেতা জিকিলেও তাক আঞ্চলিকতাবাদৰ জয় আখ্যা দিব নোখোজে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে। তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰ, তেওঁলোকৰ দুই এজন হয়তো ক'ৰবাত জিকি যাব পাৰে, কিন্তু অসম গণ পৰিষদ দলক যে তেওঁলোকে ধ্বংসৰ মুখলৈ লৈ গৈছে সেইটোৱে অসম গণ পৰিষদৰ আঞ্চলিকতাবাদী শক্তিৰূপে আজিৰ দিনটোত কোনেও স্বীকৃতি নিদিয়ে। গুণীন হাজৰিকাৰ পোনপটীয়া কথা, আজিৰ নেতৃত্বই দল এৰি গ'লেহে ৰাজ্যত উজ্জীৱিত হ'ব আঞ্চলিকতাবাদী শক্তি। তেওঁলোকেতো এলাগী কৰিবলৈ যত্ন কৰিছে। অসম আন্দোলনত আমি অংশগ্ৰহণ কৰি আঞ্চলিকতাবাদক যেনেকৈ আমি আগুৱাই লৈ যাবলৈ বিচাৰিছোঁ সেইটো আমাৰ কোনোদিন পূৰণ নহ'ব। সেই গতিকে এই বৰ্তমান নেতৃত্ব এই নিৰ্বাচনৰ পিছত অসম গণ পৰিষদৰ নেতৃত্ব এৰি যাব লাগিব আৰু এসময়ত আকৌ অসমৰ মানুহে এটা আঞ্চলিকবাদী শক্তিক আঁকোৱালি ল'ব। কিন্তু এতিয়াও অসম গণ পৰিষদ এৰি যোৱাৰ পক্ষত নাই প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকা। এতিয়াও নৱগঠিত কোনো দলৰ সৈতে যোগাযোগ কৰা নাই বুলি স্পষ্ট কৰি দিয়ে অসম গণ পৰিষদৰ প্ৰতিষ্ঠাকালৰ নেতাগৰাকীয়ে। এই ৰাজনৈতিক ক্ষেত্ৰখনত মই আঞ্চলিকতাবাদীৰ সমৰ্থক, কিন্তু মই কোনো দলৰ এতিয়া পক্ষত মই নাই। কিন্তু আঞ্চলিকবাদী শক্তি যিটো শক্তিশালী ৰূপত থাকিব সেইটোক হেৰি কৰাৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ ক্ষেত্ৰত মই সহায় কৰি যাম। প্ৰশ্ন হয়, গুণীন হাজৰিকাৰ দৰে এগৰাকী প্ৰবীণ নেতাই অনা এনে বিস্ফোৰক অভিযোগৰ কিবা প্ৰত্যুত্তৰ দিবনে দলীয় নেতৃত্বই? নে অসম গণ পৰিষদত এতিয়া এলাগী প্ৰতিষ্ঠাকালৰ নেতা কৰ্মী? কলিয়াবৰৰ পৰা দিবাকৰ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়ক সন্মান জনাই 500 বছৰীয়া পৰম্পৰা বিসৰ্জন দিলে হাজোবাসীয়ে। এইবাৰো হাজোত অনুষ্ঠিত নহল বুলবুলি যুঁজ। ভোগালী বিহুত উৰুঙা হৈ ৰল হয়গ্ৰীব মাধৱ মন্দিৰ। এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো এতিয়া বাতৰিৰ পৰা। নমস্কাৰ। ইতিহাস হৈ ৰল এটি ৰজাদিনীয়া পৰম্পৰা। ভোগালী বিহুত উৰুঙা হৈ ৰল হয়গ্ৰীব মাধৱ মন্দিৰ। এইবাৰো হয়গ্ৰীব মাধৱ মন্দিৰত নহল বুলবুলিৰ যুঁজ। উদাস মনেৰে উভতিল ভক্ত। পূৰ্বে ভোগালী বিহুৰ দিনাই তীৰ্থনগৰী হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰৰ বাকৰি উখল মাখল হৈ পৰিছিল হালে হালে বুলবুলি চৰাই যুঁজত। কিন্তু এইবাৰ দৌল গৃহৰ নামনিত মাঘৰ দুমাহীৰ দিনা অনুষ্ঠিত নহল বুলবুলিৰ যুঁজ। স্বৰ্গদেউ প্ৰমত্ত সিংহৰ দিনত প্ৰায় 500 বছৰ পূৰ্বে আৰম্ভ হৈছিল হয়গ্ৰীব মাধৱ মন্দিৰত বুলবুলি চৰাই যুঁজ। কিন্তু এই ঐতিহাসিক পৰম্পৰা স্তব্ধ হৈ পৰিল উচ্চতম ন্যায়ালয়ৰ এক ৰায়ৰ পিছত। 2015 চনৰ 13 জানুৱাৰীৰ পৰা ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পিছতেই বিগত 5 বছৰে অনুষ্ঠিত হোৱা নাই ঐতিহাসিক বুলবুলি চৰাইৰ যুঁজ। হাজোবাসীৰ স্বাভিমান জড়িত হৈ থকা ৰজাদিনীয়া এই খেলখন বন্ধ হৈ পৰাত হাজোবাসীৰ মন এতিয়া সেমেকা। এই বস্তুটোলৈ মনত পৰে, এই ঠাইখিনিলৈ মনত পৰে, পৰি পেলাই সকলোৱে আমি চকু পানী টিপি ইয়াৰ পৰা গুচি যায়। এইটো এটা মৰ্মান্তিক হৈ আছে। এমাহৰ পৰা পুহৰ মাহৰ 1 তাৰিখৰ পৰা পুহৰ শেষলৈকে আমি বুলবুলিৰ নামতে আমি জড়িত হৈ আছিলোঁ। ইফালে উচ্চতম ন্যায়ালয়ৰ ৰায়ক সন্মান জনাই বুলবুলিৰ যুঁজ অনুষ্ঠিত নকৰাৰ কথা জনালে মন্দিৰ পৰিচালনা কমিটিয়ে। আজিৰ দিনটোত বুলবুলি চৰাই যুঁজ যেনেকুৱা ধৰণে অনুষ্ঠিত হৈ আহিছিল, কিন্তু মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক্ৰমে আমি এই বুলবুলি চৰাই যুঁজ বন্ধ ৰাখিছোঁ। খেলখন আচলতে অনুষ্ঠিত কৰিব লাগে। এতিয়া উচ্চ ন্যায়ালয়ৰ ওপৰতো আমি নহয়, তেওঁলোকে আমাকতো আৰু হেৰিটো নিদিয়ে। খেলখন হোৱাটো আমি কামনা কৰোঁ। অৱশ্যে এতিয়াও হাজোবাসীৰ আশা পুনৰ হয়গ্ৰীব মাধৱৰ চোতালত ঐতিহাসিক এই খেলখন অনুষ্ঠিত কৰাৰ যেন সুযোগ পাব ৰাইজে। অটুট থাকিব পৰম্পৰা। ইফালে মাঘৰ দুমাহীৰ দিনা হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰত পৰিলক্ষিত হ'ল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ সমাগম। হাজোৰ পৰা ধীৰাজ দাসৰ ৰিপৰ্ট, নিউজ 18।